प्रमोद बर'आ এটা ফেলাৰ লিডাৰ ইয়াৰ কাৰণে আমাৰ এতিয়া বিটিসি অঞ্চলৰ ৰাইজসকলে কৈ আছে বাই বাই প্ৰমোদ বড়ো বাই বাই UPPL আমাৰ বিপিএফক ওয়েলকাম বিপিএফ ওয়েলকাম হাগ্ৰামা মহিলাৰী ছাৰ কৈ আছে বিটিআৰটো একো নহয় বিটিসি টো আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট বিটিসি টো আমাৰ 6 দিলৰ আন্ডাৰত আমি প্ৰটেকশন পোৱা আজি আমাৰ কাৰণে হিষ্টৰিক ডে কাৰণ আমি আজিৰ দিনত আমি 6 দিল পাইছো বিটিসি পাইছো বিটিআৰত না লোকসভাত পাছ হোৱা না ৰাজ্যসভাত পাছ হোৱা না তেওঁলোকে প্ৰেসিডেন্ট সিগনেচাৰ পোৱা বিটিআৰ আৰু বিটিসিৰ মাজত তুলনা কৰিব নোৱাৰে বিপিএফে গাঁৱে গাঁৱে গৈ কিনি মিটিং মাটাং কৰি আছো কিন্তু UPPL সকলে মিটিং মাটাং কৰিব পৰা নাই তেওঁলোকে অকল নিজৰ নিজৰ চেম্বাৰত বহি কিনি প্ৰেছ মিট দি আছে বিটিসি অঞ্চলৰ পৰা কিমান আমি ৰিভিনিউ পইচা পাওঁ বিটিসি অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছো আজি বডলেণ্ড ডে আমি বিপিএফ হিচাপে বডলেণ্ড ডে আজি সেলিব্ৰেট কৰোঁ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে কোকৰাঝাৰ দেৱৰগাঁৱত আছে অলৰেডি আমাৰ বিপিএফ পতাকা উত্তোলন কৰিলে তো আমিও বিপিএফৰ কিছু নেতাসকলক বিটিসিৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমন্ত্ৰণ কৰিছে ঠিক ময়ো আজি আমাৰ এই সালবাৰী ডিষ্ট্ৰিক্টৰ বিপিএফৰ যি তেওঁলোকে যি কাৰ্যসূচী লৈছে মই ইয়াত আজি উপস্থিত হৈছোঁ আৰু এই কাৰ্যসূচীত উপস্থিত হৈ বিৰাট মই ভাল লাগিছোঁ আৰু আজি আমাৰ কাৰণে হিষ্টৰিক ডে কাৰণ আমি আজিৰ দিনত আমি 6 দিল পাইছো বিটিসি পাইছো আমাৰ যি ল্যান্ড প্ৰটেকশন পলিটিক্যাল ৰাইট আমি বিটিসিৰ দ্বাৰা পাইছো সেইকাৰণে মই প্ৰথমে যিসকলে বডলেণ্ডৰ নামত শহীদ হৈ গ'ল তেওঁলোকৰ কাৰণে মই 1 মিনিট প্ৰাৰ্থনা কৰি দিছোঁ ঈশ্বৰৰ ওচৰত তেওঁলোকে সদায় ভালকে থাকক এটোৱে কামনা আৰু বিটিসিৰ শান্তি প্ৰতিষ্ঠা হওক আৰু বিটিসি উন্নত হওক আৰু বিটিসি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তিকে ব্ৰাদাৰহুড সিস্টাৰহুড হিচাপে আমি বসবাস কৰিব যাতে পাৰে ঈশ্বৰে আজিৰ দিন বিশেষ দিনত আমাক যাতে সকলোকে শক্তি দিয়ক বিটিসি আৰু বিটিআৰ নতুনকৈ বিটিআৰ আহিল কি পাৰ্থক্য বিটিসি টো আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট বিটিসি টো আমাৰ 6 দিলৰ আন্ডাৰত আমি প্ৰটেকশন পোৱা বিটিআৰটো একো নহয় না বিটিআৰত না লোকসভাত পাছ হোৱা না ৰাজ্যসভাত পাছ হোৱা না তেওঁলোকে প্ৰেসিডেন্টৰ কিবা সিগনেচাৰ পোৱা সেইকাৰণে বিটিআৰ আৰু বিটিসিৰ মাজত তুলনা কৰিব নোৱাৰে সেইকাৰণে বিটিসি হল আমাৰ বিটিসিৰ দ্বাৰা আমাৰ কনস্টিটিউশনাল আমাৰ এমেন্ডমেন্ট হৈছে লোকসভা ৰাজ্যসভাত আমি পাছ পাইছো পাৰ্লিমেন্টত পাছ হোৱা আৰু বিটিসি আমাৰ কাৰণে হিষ্টৰিক আৰু বিটিসিৰ কাৰণে আজি আমি 40টা সমষ্টি পাইছো MCLA পাইছো EM পাইছো আৰু বিভিন্ন আমাৰ শিক্ষা অনুষ্ঠান আমি পাইছো কিন্তু বিটিআৰৰ দ্বাৰা আমি একো পোৱা নাই বিটিআৰটো জাস্ট এটা তেওঁলোকৰ নেতাসকলে নিজৰ নিজৰ পলিটিক্যাল লাভৰ কাৰণে তেওঁলোকে বিটিআৰ ৰেকৰ্ড কৰিছে নিৰ্বাচন আহি আছে আমাৰ যিসকল অপজিশ্যন টিম আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক প্ৰমোদ বি ফৰ বড়ো মানুহসকলে বুদ্ধিজীৱীসকলে কৈছে পিছ ব্ৰকাৰ যে বিটিসি অঞ্চলত বিৰাট শান্তিকে বসবাস কৰি আছিলে শান্তি হিচাপে আছিল কিন্তু প্ৰমোদ বড়োৱে পিছ ব্ৰকাৰ ইয়াৰ অশান্তি সৃষ্টি কৰিলে আৰু আমি কৈছোঁ যে বিটিআৰ ৰেকৰ্ডটো এটা মিনিংলেছ পিপল অফ বিটিসি দে আৰ নট হেপ্পী যে আজি প্ৰমোদ বড়োৱে কৈছে ইয়াৰ শান্তি প্ৰতিষ্ঠা হ'ল বোলে শান্তি আৰু পিছ এণ্ড হেপিনেছ আৰ বোথ ৰিলেটেড কিন্তু পিপল অফ বিটিসি আৰ নট হেপ্পী সাংবাদিকসকলে এতিয়া শান্তিত নাই কিয়নো প্ৰমোদ বড়োৱে কৈছিলে শাসনত অহা পাছত বিটিসি অঞ্চলত বসবাস কৰা সকলো সাংবাদিকসকলক 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত তেওঁ জাৰ্নালিষ্টসকলক পইচা দিয়া কথা আছিল কিন্তু প্ৰমোদ বড়ো 5 বছৰ শাসনত অহা পাছতো বিটিসি অঞ্চলত বসবাস কৰা এজনো সাংবাদিকসকলক 10 কোটি পইচা নিদিলে যে প্ৰমোদ বড়োৱে বেঞ্চাৰ স্কুলটো চৰকাৰী কৰিম বুলি কৈছিলে কৰিব নোৱাৰিলে প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কিছুমান ইউনিভাৰ্চিটি কলেজ ইষ্টাব্লিছ কৰা কথা কৈছিল এবাৰ সব কেনসেল কৰিলে সেইকাৰণে প্ৰমোদ বড়োआ এটা ফেলাৰ লিডাৰ ইয়াৰ কাৰণে আমাৰ এতিয়া বিটিসি অঞ্চলৰ ৰাইজসকলে কৈ আছে বাই বাই প্ৰমোদ বড়ো বাই বাই UPPL আমাৰ বিপিএফক ওয়েলকাম বিপিএফ ওয়েলকাম হাগ্ৰামা মহিলাৰী ছাৰ কৈ আছে আমি বিপিএফে গাঁৱে গাঁৱে গৈ কিনি মিটিং মাটাং কৰি আছো কিন্তু UPPL সকলে মিটিং মাটাং কৰিব পৰা নাই তেওঁলোকে অকল নিজৰ নিজৰ চেম্বাৰত বহি কিনি প্ৰেছ মিট দি আছে ইয়াৰ কাৰণে আমাৰ কাৰণে ভাল এতিয়া প্ৰমোদ বড়োৱে তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'বলৈ সাহসে নাই যাৰ মানুহে অকলে ইলেকশ্যন খেলিম বুলি সাহসে নাই তেওঁলোকৰ আৰু কি থাকিব তেওঁলোকে সাহস নাই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে আমি অকলে নিৰ্বাচন খেলিম
তো আজি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে BTC অঞ্চলত বসবাস কৰা জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে BPF অকলে ইলেকশ্যন খেলিম আৰু BPF চৰকাৰ কৰিম প্ৰমোদ বড়োৱে অকলে ইলেকশ্যন খেলিম বুলি সি ক'বই নোৱাৰে হাওকে নাই যাৰ মানুহে অপজিশ্যনক চাই কিনিত ফিল্ডতে নামিব নোৱাৰা এইবোৰ মানুহ কেনেকৈ কণ্টেষ্টত আহিব ইয়াৰ কাৰণে আমাৰ BTCৰ কাৰণে ভাল আমি কাম কৰিম হাগ্ৰামা মহিলাৰী ছাৰে কাম কৰিম বুলি কৈছে UPPL সকলে কাম কৰা মানুহ নহয় তেওঁলোকে পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিলে এজনো জাতি জনগোষ্ঠীসকলে একো নিদিলে বিভিন্ন ছেকশ্যনৰ মানুহসকলে কণ্ট্ৰেক্টাৰ হওক শিক্ষক হওক বিজনেছমেন হওক সব এতিয়া বেয়া পাই আছে সেইকাৰণে বাই বাই UPPL বাই প্ৰমোদ বড়ো ৱেলকাম হাগ্ৰামা মহিলাৰ ছাৰ আৰু ৱেলকাম BPF চৰকাৰ বুলি বিভিন্ন জাতি জনগোষ্ঠী BTC অঞ্চলত বসবাস কৰা তেওঁলোকে কৈ আছে বিটিআৰ অঞ্চলত বিভিন্ন এলেকাত মানে অবৈধ মানে কুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ এক অভিযোগ আহি আছে এই প্ৰমোদ বড়ো ভাৰতবৰ্ষত সবতকৈ আটাইতকৈ সি কৰাপ্টেড পাৰ্চন প্ৰমোদ বড়োৱে সবতকৈ বেছি কৰাপশ্যন কৰিছে আপোনালোকে চোৱা নাই ইলেকশ্যন সময়ত যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে BCDCৰ চেয়াৰমেন এজনে তেওঁৰ হুৱা বিছনাত গোটেই 500 টকা বান্ডেল আছিলে ওদালগুৰিত হৰি সিঙৰ এজন BCDCৰ UPPL নেতা আছিলে MP ইলেকশ্যন আগত ইমান কোটি টাকা দি BPF নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও BPFৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি টকাৰ কিনিবলৈ তেওঁলোকে সাজু আছে ক'ত পাইছে এইবোৰ পইচা 5 বছৰ আগত প্ৰমোদ বড়ো কি আছিলে কোটি পইচা স্কুল বনাব লাগিছিলে ৰাস্তা বনাব লাগিছিলে দলং বনাব লাগিছিলে এইবোৰ পইচা দি দ্বাৰা তেওঁলোকে ইয়াত লোকেল অঞ্চলত বিভিন্ন ইলিগেলৰ পৰা পইচা লৈ আছে তেওঁলোকে কৰবাৰ পৰা ইলিগেল পইচা লৈ আছে এই ইলিগেল পইচাটো তেওঁলোকে BPF নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ডেভেলপমেণ্টৰ নামত স্কুল কলেজ ইয়াত বনাবৰ কাৰণে পইচা দিছিলে এইবোৰ পইচা তেওঁলোকে খেলা মেলা কৰি কিনে সব লুটি চুটি খালে আৰু এতিয়া আমাৰ BPF নেতাসকলক কিনিবলৈ বিচাৰি আছে সেইকাৰণে আমি BTC অঞ্চলত জনগণৰ ৰাইজসকলক ক'ব বিচাৰিছোঁ যে কৰাপ্টেড নেতা যিসকলে এই 4-5 বছৰত কোটি টকা আমাৰ টকা ভাৰত চৰকাৰে আমাক পইচা দিছিলে আমাৰ ৰেভিনিউ যিমান আমি BTC অঞ্চলৰ ৰেভিনিউ পাওঁ আমি পাথৰ বালা দি যিমান ৰেভিনিউ পাওঁ এই BTCৰ ভালৰ কাৰণে এইবোৰ ব্যৱহাৰ হ'ব লাগিছিলে কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা এইবোৰ ভালৰ কাৰণে ব্যৱহাৰ নহ'ল স্কুল বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে কলেজ বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে আজি ৰাস্তা ঘাট দলং বনাব লাগিছিলে এইবোৰ পইচা তেওঁলোকে নেতা কোনোবা অপজিশ্যন লিডাৰক কিনি আছে সেইকাৰণে জনগণসকলক মোৰ চাইডৰ পৰা আহ্বান এনেকুৱা হ'লে দেশ নচলিব এনেকুৱা হ'লে অঞ্চলটো উন্নত নহ'ব এনেকুৱা হ'লে কলেজ প্ৰভিন্সিয়েলাইজ নহ'ব এনেকুৱা হ'লে আপোনাৰ দুখ বেদনা এইবোৰ মানে কাম নাহিব সেইকাৰণে হাগ্ৰামা মহিলাৰী ছাৰে BTC অঞ্চলত বসবাস কৰা সকলো দুগত আৰু খুচিত আমি থাকিম BPF থাকিম সেইকাৰণে এনেকুৱা কৰাপ্টেড নেতাক আমি বহিষ্কাৰ কৰি কিনিত হাগ্ৰামাক পাৱাৰত আনিব লাগিব আৰু BPFক শক্তিশালী কৰি কিনিত যাতে BTC অঞ্চলৰ পৰা কিমান আমি ৰেভিনিউ পইচা পাওঁ BTC অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ দলত জনগণৰ দল এই দল হাগ্ৰামা মহিলাৰ ছাৰৰ দল এই দল BTC প্ৰতিষ্ঠা কৰা দল এই দল বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল এই দলটো কোনোবা যদি নেতা যায় একো খোহা নহয় হাগ্ৰামা মহিলাৰী ছাৰ আছে যোনে প্ৰতিষ্ঠা মানে ফাউণ্ডাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰী ছাৰ আছে যোনে BTCটো নিৰ্মাণ কৰিছে তেওঁ আছে আৰু সকলো ৰাইজৰ এইটো দল মানে ৰাইজৰ মানুহৰ দল সেইকাৰণে এইটো পলিটিকেল পাৰ্টিটো আমাৰ মাছৰ মানে জনগণৰ দল ইয়াৰ কাৰণে কোনোবা ব্যক্তিগত গ'লে মই কিবা এটা ক্ষতি হ'ব বুলি মই নাভাবোঁ কাৰণ আমাৰতো হ'ল BTC বাচাব লাগিব আপুনি মই মিলি কিনি BTC বাচাব লাগিব এইটোৱে আমাৰ লক্ষ্য সেইকাৰণে কোনোবা যদি নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে কোনোবা যদি গৈছে এই BPF দল কেতিয়াও খোৱা নহয় বুলি মই ভাবোঁ